তৃষ্ণা মিছন। কাৰোবাৰ নাম আছে নেকি তৃষ্ণা ইয়াতে? ঠিক আছে, কাৰোবাৰ নামটো নাই ন? নাম থাকিলে তোমাৰ তাই নামতে আজি হৈ গ'ল গোটেই কাৰেণ্ট এফেয়াৰ ক্লাছটো। তো মনত ৰাখিবা তৃষ্ণা মিছন। ঠিক আছে, বা তৃষ্ণা ইয়াতে ফুল ফৰ্ম আছে। তো ফুল ফৰ্মটো মনত ৰাখিবা। তোমাৰ ধৰিব নোৱাৰি, নৰ্মেল ষ্টেট গভৰ্ণমেণ্ট বিলাকত সুধি দিব পাৰে কেতিয়াবা। তো তৃষ্ণা মিন্স কি? থাৰ্মেল ইনফ্ৰাৰেড ইমেজিং চেটেলাইট ফৰ হাই ৰিজলিউশ্যন নেচাৰেল ৰিচোৰ্চেছ এছেচমেণ্ট। ঠিক আছে, উপায় নাই, মনত ৰাখিব লাগিব। এক্সাম দিবা যেতিয়া মনত ৰাখিব লাগিব, এইবিলাক মই একো কৰিব নোৱাৰো। তো কেতিয়াবা যদি কুৱেশ্যন সুধি দিয়ে মনত ৰাখিবা, মেইনলি এই মিছনটো কিহৰ কাৰণে বনাইছে, এটা ৱৰ্ড মনত ৰাখিবা, এটা ৱৰ্ড থাৰ্মেল। থাৰ্মেল মিন্স কি? টেম্পাৰেচাৰ চেক কৰে। ঠিক আছে, আজিকালি যোনবিলাক চেটেলাইট, আজিকালি চেটেলাইটে তোমাৰ মানুহ ট্ৰেক নকৰে। মানুহতো আজিকালি লুকাই থাকিব পাৰে ন, ঘৰৰ ভিতৰত মানুহ সোমাই থাকিব লাগে। আজিকালি কি কৰে, ওপৰৰ পৰাই চেটেলাইটত তোমাৰ টেম্পাৰেচাৰ ট্ৰেক কৰে। বিকজ হিউমেনৰ এটা টেম্পাৰেচাৰ আছে, এনিমেলৰ এটা টেম্পাৰেচাৰ আছে। তেওঁলোকে যিটো টেম্পাৰেচাৰ চাব ন, তো গমেই পাই যাব কোনখিনি এৰিয়াত টেৰৰিষ্ট অৰ্গেনাইজেশ্যন লুকাই আছে, কোন কিমানটা টেৰৰিষ্ট আছে, কিমানটা মানুহ আছে তাতে, কিমানটা এনিমেল আছে, চব গম পাই যাব। মানুহ আছে নে তোমাৰ জীৱ জন্তু আছে, চব গম পাই যাব। বিকজ থাৰ্মেল, বিকজ যোনটো আমাৰ হিট আছে, হিটটো আমি লুকাব নোৱাৰো। আমি কভাৰ দি পেলাই আমি মানুহটো থাকিব পাৰো, আমি ঘৰত তলত মানুহটো থাকিব পাৰো, বা যোনটো আমাৰ হিট আছে ন, সেইটো হিটটো লুকাব নোৱাৰো। ক'ৰ পৰা ট্ৰেক কৰিবা? চেটেলাইটৰ থ্ৰুৱেদি ট্ৰেক কৰিব এইবিলাক। অকে, তো কি মিছন এইটো? থাৰ্মেল ইয়াতে চাব। আৰু কোনে ডেভেলপ কৰিছে? ইছৰো আৰু ফ্ৰেঞ্চ নেশ্যনেল চেণ্টাৰ ফৰ স্পেচ ষ্টাডিজ। তো মনত ৰাখা, জইণ্ট কোলাবৰেশ্যন কৰিছে এইটো কাম। তো সুধিব পাৰে ইছৰোৰ লগত কোন আছে, লগে লগে আমাৰ এটা আহিব ফ্ৰেঞ্চ কোম্পানী এটা আহিব আছে। তো এনেকেও সুধিব পাৰে যে ইছৰোৰ লগত কোন দেশৰ কোম্পানী আছে, ৰাছিয়ান আছে নে, US আছে নে, জাপান আছে, এনেকুৱা সুধিব পাৰে। তো ইছৰো আৰু কোন বনাইছে? ফ্ৰেঞ্চ নেশ্যনেল চেণ্টাৰ ফৰ স্পেচ ষ্টাডিজ। আৰু তৃষ্ণাৰ ফুল ফৰ্মটো মনত ৰাখিব অলপমান। আৰু মেইন এটা ৱৰ্ড মনত ৰাখিব, থাৰ্মেল। ইয়াতে কি চাব? চেটেলাইট বা থাৰ্মেল টেম্পাৰেচাৰ বিলাক চাব। আৰু কিহৰ কাৰণে মেইনলি ইউজ কৰিব? তোমাৰ আৰবান হিট আইলেণ্ড। বিকজ আৰবান হিট আইলেণ্ড মিনছ কি? হিট ৱেভ। হিট ৱেভ কি হয়? এই এচি ৰুমৰ পৰা বাহিৰত যোৱা গমেই পাই যে হিট ৱেভ কি হয়। বেলেগেও কৰিব নালাগে, এই বাহিৰত যোৱা, জাষ্ট দৰ্জাখন খুলি পেলাই বাহিৰত যোৱা, অলপ টাইম থাকা, গমেই পাই যাবা হিট ৱেভটো কেনেকুৱা লেভেলৰ হয়। এইটোৱেতো হিট ৱেভ ন। তো হিট ৱেভ মিনছ কিমান টেম্পাৰেচাৰ আছে। এটা আৰবান হিট আইলেণ্ড মিনছ কি? সেই ৰিজিয়নটোত কিমান টেম্পাৰেচাৰ আছে আমি চেটেলাইট থ্ৰুৱেদি ট্ৰেক কৰিব পাৰো। সেইটো কাৰণে ইউজ হয়। বিকজ ইয়াতে কি ট্ৰেক কৰিব? টেম্পাৰেচাৰ। কি ট্ৰেক কৰিব? থাৰ্মেল। ওকে, হিট ৱেভ ডিটেক্ট থাৰ্মেল এনমেলিটিজ লিংক টু ভলকেনিক এক্টিভিটি এণ্ড জিঅ'থাৰ্মেল ৰিচোৰ্চেছ। তোমাৰ আৰ্থৰ ভিতৰত যদি কিবা ভলকেনিক এক্টিভিটি হৈ আছে, মিনছ টেম্পাৰেচাৰ চেক কৰিব পাৰিব। টেম্পাৰেচাৰ চেক কৰি পেলাই তেওঁলোকে ট্ৰেক কৰিব পাৰে ভিতৰত কিবা হৈ আছে নেকি। আৰু কি কৰে? স্ন' মেল্ট ৰান অফ এণ্ড গ্লেচিয়াৰ ডাইনামিক্স। গ্লেচিয়াৰ বিলাক যদি চেঞ্জ হৈ আছে, গ্লেচিয়াৰ চেঞ্জ হ'বলৈ হ'লে কি লাগিব? তেওঁক টেম্পাৰেচাৰ লাগিব। যদি টেম্পাৰেচাৰ তোমাৰ ৰাইজ হৈ যায়, অট'মেটিকলি গ্লেচিয়াৰ বিলাক চেঞ্জ হৈ যাব। তো সেইটো এটা চাব পাৰিম আমি। তো এইবিলাক হ'ল ইউজেছ। তো ফাৰ্ষ্ট দিছো কি কোনে ডেভেলপ কৰিছে, নাম ফুল ফৰ্ম, দেন কোনে কোনে ডেভেলপ কৰিছে, জইন, দেন আহিলে তোমাৰ ইউজেছৰ ওপৰতো সুধিব পাৰে। নেক্সট কি? তোমাৰ এৰজল অপটিকেল ডেপথ হ'ব, এটমস্ফেৰিক ৱাটাৰ পেপাৰ হ'ব, এণ্ড ক্লাউড কভাৰ। এৰজল মিনছ কি? চাপ'জ এনেকুৱা এইটো হ'ল এটা নতুন টেকনলজি। চাপ'জ বৰষুণ হোৱা নাই, বৰষুণ নহ'লে কি হয়? আমি আকাশত কিছুমান বস্তু স্প্ৰে কৰো। অবভিয়াছলি ডাঙৰ ডাঙৰ মেচিন আছে, আমি হাতেৰে স্প্ৰে নকৰো, চেলুনত যেনেকে স্প্ৰে নকৰে এনেকে নকৰে। ঠিক আছে, ডাঙৰ ডাঙৰ মেচিনেদি আমি আকাশত কিছুমান বস্তু স্প্ৰে কৰো, কিছুমান দ্ৰৱ স্প্ৰে কৰো। সেইবিলাকে কি হয়? বৰষুণৰ কাম কৰে। সেইবিলাক কয় এৰজলছ বুলি।